নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে 22 আগষ্ট। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনি টকা বৃদ্ধি কৰাৰ লগতে যিসকলে টকা পোৱা নাছিল সেইসকলে হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী কৰ পোৱা নাই, ভাল খবৰ। আজি সাজু কৰক 5বিধ নথিপত্ৰ। আৰম্ভ হৈছে ভেৰিফিকেশ্যন। সকলোৱে লাভ কৰিব চৰকাৰী কৰ। আত্মনিয়োগৰ প্ৰতিজন মহিলাই 25,000 টকা নাপাব। তাক লৈ চৰকাৰে নতুনকৈ এখন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে 25,000 টকা লাভ কৰিব আপুনি। কেৱল এয়াই নহয়, ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী আপুনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল 15,000 টকা নহয়, প্ৰদান কৰা হ'ব 40,000কৈ টকা বেংক একাউণ্টত। তাৰে 20,000 টকা দিব ৰাজ্য চৰকাৰে। আন 20,000 টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাসকলক। কোন কোন মহিলাক এই সুবিধা প্ৰদান কৰিব চৰকাৰে? অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব এই সুবিধা। হয়, আত্মনিয়োগত মহিলাক এই সুবিধা প্ৰদান কৰা হ'ব। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেন্তে সকলোৱে কিন্তু নাপায়। অকল 19,000 সখীকহে প্ৰদান কৰা হ'ব এই সুবিধা। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি, কিন্তু আত্মনিয়োগৰ প্ৰতিগৰাকী মহিলাকে প্ৰদান কৰা হ'ব অৰুণোদয়। আপুনি আত্মনিয়োগৰ হিতাধিকাৰী নেকি? যদি আপুনি অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই, আজি কৰক আপুনি আবেদন। পূৰ্বে অৰুণোদয়ৰ নাম নথকা সকলোকে কৰা হ'ব অন্তৰ্ভুক্ত। এতিয়া অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ ডিচিৰ ওচৰলৈ নগ'লেও হ'ব। অৰুণোদয়ৰ সহায়ক আছে, ডাইৰেক্ট আপুনি সহায়কৰ সৈতে যোগাযোগ কৰক বা ডাইৰেক্ট ফৰ্মটো ফিল আপ কৰি আমালৈ পঠিয়াই দিব। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি অৰুণোদয় আঁচনি 1,100 টকা 1 আগষ্টত পোৱা নাছিলে, তেনে ক্ষেত্ৰত 10 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ দুটা কিস্তি লাভ কৰিব পাৰে। যিসকলে 2,500 টকা পোৱা নাই সেইসকলে হিতাধিকাৰীৰ একাউণ্টত দুটা কিস্তি একেলগে সোমাই দিব পাৰে 10 ছেপ্টেম্বৰত। কিন্তু যদি আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড বা DBT লিংক হৈ নাথাকে, তেনে ক্ষেত্ৰত আপুনি 10 ছেপ্টেম্বৰৰ পূৰ্বে কৰিব লাগিব। যিহেতু প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰে, সেয়েহে অহা মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে। আৰু 31 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক। কেৱল এয়াই নহয়, যদি আপুনি DBT লিংক কৰা নাই, লিংক কৰিব লাগিব। নহ'লে কিন্তু অৰুণোদয় আঁচনিৰ পৰা আপুনি হ'ব বঞ্চিত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও নতুন নিয়ম ঘোষণা কৰিছে। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। ইতিমধ্যে প্ৰকাশ পালে আঁচনি হিতাধিকাৰীৰ তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ ধনৰাশি। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব ধনৰাশি। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। 24 নং কিস্তিৰ টকা পাবলৈ এই মাহতে কৰিব লাগিব KYC আপডেট। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন। অতি সহজে তালিকাত চাব পাৰিব আপোনাৰ নাম আছে নে নাই। pmkisan.gov.in ৱেবছাইটলৈ গৈ আপুনি কেনেদৰে চাব আপোনাৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে নে। ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা, ব্লক, গাঁও আপুনি টাইপ কৰক। ইয়াৰ পিছতে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰিলে ওলাব আপোনাৰ নাম। তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰত on526 অথবা 01124300606 নম্বৰতে দিব পাৰিব অভিযোগ। PM কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত অভিযোগ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? আপুনি ফাৰ্মাৰ ID বনালেনে? যদি আপুনি এতিয়ালৈকে ফাৰ্মাৰ IDৰ বাবে আবেদন কৰে, অতি শীঘ্ৰে আবেদন কৰক। ফাৰ্মাৰ ID নোহোৱাকৈ এতিয়াৰ পৰা PM কিষাণৰ সুবিধা আপুনি নাপাব। দেশৰ কোটি কোটি কৃষকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। ফাৰ্মাৰ ID নোহোৱাকৈ এতিয়াৰ পৰা আপুনি কোনো ধৰণৰ সাৰ পানী নাপাব। সেয়েহে অতি সহজতে ঘৰতে বহি কৰিব পাৰিব আবেদন। কেনেকৈ ফাৰ্মাৰ IDৰ বাবে আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী কৰ। নতুনকৈ ভূমি লাভ কৰা লোকে পাব পকীকৰ। অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। পকীকৰৰ বাবে আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব? হিতাধিকাৰীৰ আধাৰ কাৰ্ড, পান কাৰ্ড লাগিব, এক্টিভ বেংক একাউণ্ট, এখন ৰঙীন ফটো। কেৱল এয়াই নহয়, আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণৰ
ধনৰাশি পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী কৰ। যদি আপুনি চৰকাৰী কৰ পোৱা নাছিলে তেনে ক্ষেত্ৰত এইকেইবিধ নথিপত্ৰ সাজু কৰক, সকলোৱে লাভ কৰিব চৰকাৰী কৰ। চৰকাৰী কৰক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত অৱনতি ঘটিব পাৰে পৰিস্থিতি। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে, জাৰি হ'ব পাৰে খন্দা আইন। বৰ্ণিহাটৰ দিশে আগুৱাইছে শ প্ৰতিবাদকাৰী আৰু বৰ্ণিহাটত টহল দি আছে খাচীলক। বৰ্ণিহাটত প্ৰতিবাদ কৰাৰ লক্ষ্য অসমৰ প্ৰতিবাদকাৰীৰ আৰু অসম মেঘালয় সীমান্তত মেঘালয় আৰু অসম আৰক্ষীৰ শাৰী। অধিক উত্তপ্ত হৈ পৰিছে যোৰাবাটৰ পৰিৱেশ। কোনো বাহনকে এতিয়াৰ পৰা ৰখাবলৈ নিদিয়ে অসমৰ মাটিত। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী উপস্থিতিৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উপ মুখ্যমন্ত্ৰীৰ কনভয় আগুচি ধৰিছে প্ৰতিবাদকাৰী চালকে। অসম আৰক্ষীয়ে প্ৰতিবাদকাৰীক সহায় নকৰাৰ অভিযোগ উত্থাপিত কৰিছে। উপ মুখ্যমন্ত্ৰী KSU সন্দৰ্ভত প্ৰশ্ন কৰিব বিচাৰিছিল প্ৰতিবাদকাৰীয়ে, আৰু যিকোনো মুহূৰ্তত অৱনতি ঘটিব পাৰে পৰিস্থিতিৰ, জাৰি হ'ব পাৰে খন্দা আইন। হয়, এটা ভয়ংকৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, পেট্ৰল বিচাৰি মেঘালয়ত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইন্ধন সৰবৰাহ বন্ধ কৰাৰ লগে লগে আৰম্ভ হৈছে নাটনিৰ। পেট্ৰল পাম্পত দীঘলীয়া শাৰী পাতিছে। নিজৰ বাহনখনত পেট্ৰল ভৰাবলৈ ওলাই আহিল শ লোক, আৰু যোৰাবাট বন্ধৰ পাছতে প্ৰতিবাদৰ ব্যাপক প্ৰভাৱ পৰিছে। পেট্ৰল বিচাৰি মেঘালয়ত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইন্ধন সৰবৰাহ বন্ধ কৰাৰ লগে লগে আৰম্ভ হৈছে নাটনি। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ভাৰতীয় সেনাৰ বাহনত আবদ্ধ কৰা হ'ল যোৰাবাটত। উভতি গ'ল ভাৰতীয় সেনাৰ বাহন। সেনা উঠি অহা মেঘালয়ৰ বাহন ঘূৰাই পঠিয়ালে প্ৰতিবাদকাৰীয়ে। CRPF বাহিনী খোজেৰে পাৰ হৈ গৈছে যোৰাবাট। যোৰাবাটত তৃতীয় দিনা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতীয় সেনাৰ বাহনত আবদ্ধ কৰা হ'ল যোৰাবাটত। উভতি গ'ল ভাৰতীয় সেনাৰ বাহন। সেনাই উঠি অহা মেঘালয়ৰ বাহন ঘূৰাই পঠিয়ালে প্ৰতিবাদকাৰীয়ে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, মেঘালয়ৰ হিংসাত্মকক লৈ উদ্বিগ্ন প্ৰকাশ কৰা হৈছে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে, মেঘালয়ৰ হিংসাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। মেঘালয়ত মোতায়েন 5টাকৈ কেন্দ্ৰীয় সুৰক্ষা বাহিনী, CRPFৰ 4টা আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে এটা বাহিনী মোতায়েন কৰা হৈছে। মেঘালয়ৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ। 25 আগষ্টলৈকে দায়িত্বত থাকিব 5টাকৈ সুৰক্ষা বাহিনীৰ জোৱান, আৰু প্ৰয়োজনত কেন্দ্ৰীয় সুৰক্ষা বাহিনী বৃদ্ধিৰ সম্ভাৱনা। কেন্দ্ৰীয় বাহিনী মোতায়েনৰ পাছতে প্ৰায় জনশূন্য শ্বিলঙৰ ৰাজপথ। অনিৰ্দিষ্ট কাললৈকে স্তব্ধ মেঘালয়। খাচী সন্তাই বিপদত পেলালে মেঘালয়ক। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে, খাচী ছাত্ৰ সন্তাই বিপদত পেলালে মেঘালয়ক। ফুৰিবলৈ আহি বিপদত বহিৰাজ্যৰ পৰ্যটকক। মেঘালয়ৰ হিংসাক লৈ এনেকুৱাকৈ উদ্বিগ্ন প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, এজনো ছাত্ৰী নাই, খালী হৈ গৈছে সকলো পৰ্যটনস্থলী। মূৰে কপালে হাত দি বহি আছে মেঘালয়ৰ টেক্সি চালক। শ্বিলঙৰ ৰাজপথত নামি পৰিছে ৰেপিড একশ্যন ফ'ৰ্চ আৰু ব্লাক কমাণ্ডো। যিকোনো মুহূৰ্তত ইন্ধনৰ অভাৱত ভুগিব পাৰে মেঘালয়ে, আৰু অৱশেষত মেঘালয়ত ইন্ধনৰ অভাৱ দেখা দিছে। অসমৰ সৈতে সংযোগ থকা কোনো পথেৰে যাব নোৱাৰে। শ কোটি টকাৰ লোকচানৰ মেঘালয় চৰকাৰৰ। মেঘালয়ত আবদ্ধ অসমৰ ৰূপহীহাটৰ যুৱকৰ শিহৰণকাৰী বৰ্ণনা। অসমৰ বুলি গম পালে আক্ৰমণৰ বাবে উদ্যত হয় মেঘালয় লোক, আৰু 500 টকাৰ ৰূপ অসমৰ মানুহে বুলি গম পালে 3000 টকালৈ বৃদ্ধি কৰে, আৰু 50 টকাৰ সামগ্ৰী অসমৰ বুলি গম পালে বৃদ্ধি কৰে 200ৰ পৰা 300লৈ। বৰ্তমানে শ্বিলং আৰু চেৰাপুঞ্জী, কেৱল ইয়াৰ নহয় ডাউকিত আবদ্ধ হৈ আছে বহু লোক। শ্বিলঙত চিকিৎসাৰ বাবে যোৱা যুৱকৰ ভয়ংকৰ ভিডিঅ' বাৰ্তা। অসমৰ লোক হোটেলৰ বাহিৰেও যাব নোৱাৰা অৱস্থা বুলি বৰ্ণনা কৰিছে। যিকোনো মুহূৰ্তত ইন্ধনৰ অভাৱত ভুগিব পাৰে মেঘালয়ে। হয়, মেঘালয়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, নিশা মেঘালয়ৰ সৈতে যোগাযোগ থকা সকলো পথ বন্ধ ঘোষণা। অসমৰ ঠায়ে ঠায়ে নো এণ্ট্ৰি দিয়া হৈছে। নিশাৰ ভিতৰতে ইন্ধন কঢ়িওৱাৰ পৰিকল্পনা আছিল মেঘালয় চৰকাৰৰ, আৰু নিশাই ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান অসম ৰাজ্যিক চালক সন্থাৰ। ৰাণী বক হামিম পথত ৰাইজক দিনে নিশাই সজাগ হোৱাৰ বাবে আহ্বান জনাইছে। ৰাণীৰ পৰা নংষ্টন যোৱা পথ বাছি লৈছে মেঘালয় চৰকাৰে।
লাম্পি ৰোড বক হামিনৰ পৰা নংচনান যোৱা পথ সতৰ্কতা যোৰাপাটৰ পথ বন্ধৰ লগে লগে বিকল্প পথৰ সন্ধান যিকোনো মুহূৰ্তত ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ আৰু মেঘালয়ত সৃষ্টি হ'ব পাৰে অচল অৱস্থা আৰু যোৰাপাটৰ পিছতে মেঘালয় সংযোগী ৰাণীপথত পথ বন্ধ ঘোষণা কৰা হৈছে সুযোগ বুজি বিকল্প পথৰ সন্ধান কৰা মেঘালয়ৰ বাহনক বাধা প্ৰদান ৰাণীৰ পৰা ঘূৰাই পঠিওৱা হ'ল অসমলৈ অহা মেঘালয়ৰ বাহন কেৱল ইয়াই নহয় ৰিভই জিলাৰ উপায়ুক্তৰ নিৰ্দেশনাৰ পিছতে ৰাণী হৈ অসমলৈ আহিছিল বাহন কেৱল ইয়াই নহয় নংপো পথৰ সমা হৈ যাতায়াত কৰিছিল একাংশ বাহনে যোৰাপাট বন্ধ কৰাৰ পিছতে প্ৰতিবাদকাৰীয়ে বন্ধ কৰিলে ৰাণী পথ আৰু অসমৰ ঠায়ে ঠায়ে এতিয়া ন' এণ্ট্ৰি দেখা গৈছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বন্ধু সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশী কেতিয়াও সলনি কৰিব নোৱাৰি মেঘালয় কাণ্ডক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ বন্ধুক যিকোনো সময়তে সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশীক কেতিয়াও সলনি কৰিব নোৱাৰি অসম মেঘালয় দুয়োখন ৰাজ্য প্ৰতিবেশী আৰু সমস্যাৰ সমাধানৰ বাবে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব দুই এটা দুষ্কৃতিকাৰীৰ বাবে গোটেই মেঘালয়ক বেয়া পাব নোৱাৰি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই হয় আচলতে মন্ত্ৰী পীযুষ হাজৰিকাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'